অসমৰ ৰাজনীতিত ২৬ চনৰ নিৰ্বাচনত বিৰোধী পক্ষ ঐক্যবদ্ধ হোৱাৰ কোনো বিকল্প ৰাস্তা নাই, অন্য ৰাস্তা নাই। বুজাবুজিটো হ'বই লাগিব, কংগ্ৰেছে কৰিব লাগিব। কংগ্ৰেছেও খুব ভালকৈ জানে যে বুজাবুজি নকৰাকৈ অকলে খেলিলে বিজেপিক পৰাজিত কৰা সম্ভৱ নহয়। কেইটামান চিট পাব সেইটো ডাঙৰ কথা নহয়, কিন্তু পৰাজিত কৰাটো সম্ভৱ নহয়। আৰু আমিও জানো যে আমিতো নোৱাৰোঁ অকলে, এইটো ৰাইজৰ দলেও জনা দৰকাৰ, জানে নিশ্চিতভাৱে। মই ভাবোঁ যে তেওঁলোকেও অকলে নোৱাৰে। অখিল গগৈয়ে কৈছে অকলে নোৱাৰোঁ, বুজাবুজি কৰিব লাগিব। তেওঁ অলপ দৌৰা দৌৰি কৰিছে, সেইটো তেওঁৰ কথা, কিন্তু আমি দৌৰা দৌৰি কৰা নাই। আৰু বুজাবুজি কৰি নিৰ্বাচন নেখেলিলেতো সকলোৱে হাৰিম। এতিয়া সৰবগতে মইতো জিকাৰ প্ৰশ্ন নাই বুজাবুজি যদি নহয়, বা জিকিব লাগিলে বহুত কষ্ট কৰিব লাগিব। সেইকাৰণে সহজে আমি বিজেপিক পৰাজিত কৰাৰ কাৰণে বুজাবুজিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। মই পূৰ্বতো কৈছোঁ যে বিৰোধী পক্ষ বা যিকোনো ৰাজনৈতিক বুজা পৰা কথা বতৰা এইবিলাক সময়সীমা বান্ধি দি নিৰ্ধাৰিত কৰা নাযায়। অখিলৰ কথাটো মই সমৰ্থন নকৰোঁ, কাৰণ বুজাবুজিৰ বিষয় কিছু বিষয়টো একেবাৰে নমিনেশ্যন দিয়াৰ দিনলৈকে চলিব, উইথড্ৰলৰ দিনলৈকেও চলিব। উইথড্ৰলৰ পিছতো বুজাবুজি হয়, কোনোবাই উইথড্ৰ কৰি দিয়ে, কোনোবাই খেলে। এই বিষয়বিলাক টাইম ফ্ৰেম কৰি পেলাই কৰা নাযায়।